নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আছোঁ আপোনালোকৰ মাজলৈ। যিহেতু FCI ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে, প্ৰায় ৩৬,৫৬৬টাকৈ পোষ্ট মুকলি হৈছে, ভেৰিয়াছ পোষ্ট মুকলি হৈছে। পোষ্টসমূহত এপ্লাই কৰিলে আপোনাৰ বয়সৰ সময়সীমা কিমানৰ পৰা কিমান দিয়া আছে, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, লগতে আপোনাৰ কেতিয়া ষ্টাৰ্ট হৈছে আৰু কেতিয়া লাষ্ট ডেট আছে, সকলো তথ্য এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰি ল'ব আৰু চেনেলটো যদি প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিম, তাতো গৈ আপুনি হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব পাৰে, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াতে লিখা আছে FCI ৰিক্ৰুইটমেণ্ট 2025 নটিফিকেশ্যন আউট। ইয়াতে নটিফিকেশ্যন আউট হৈছে 36,566টা ভেৰিয়াছ পোষ্টৰ কাৰণে নটিফিকেশ্যন আউট হৈছে। ইয়াতে যিহেতু 1 মে তাৰিখে নটিফিকেশ্যনখন ওলাই গৈছে, আপোনাৰ ফুল ডিটেইলছ কৈ গৈছোঁ, ভিডিঅ'টো শেষলৈকে চাই যাব অলপ স্কিপ নকৰাকৈ। ইয়াতে লিখা আছে FCI ৰিক্ৰুইটমেণ্ট 2025ৰ যিটো ডিটেইলছ আছে মই কৈ গৈছোঁ। ভেকেঞ্চিটো হৈছে ফুড ডিপাৰ্টমেণ্ট ভৰ্তি 2025। ইয়াতে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ফুড কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া FCI। ইয়াতে কেটেগৰিজ হৈছে আপোনাৰ গ্ৰেড 1, গ্ৰেড 2, গ্ৰেড 3, গ্ৰেড 4 সকলো ধৰণৰ আপুনি ইয়াতে পোষ্ট দেখিবলৈ পাব। প্ৰথম পোষ্টটো আপোনাৰ হ'ব পাৰে মেনেজাৰ পোষ্ট দেখিবলৈ পাব, লগতে আপোনাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ আছে, ষ্টেনো গাৰ্ড 2 আছে আৰু এছিষ্টেণ্ট গাৰ্ড 2 আছে, টাইপছ আছে আৰু লগতে আপোনাৰ AG গ্ৰেড 3 আছে, লগতে ফুড ছেফটি অফিচাৰ আছে, ফুড এছিষ্টেণ্ট আছে, কম্পিউটাৰ অপাৰেটৰ আছে, ফুড ইনস্পেক্টৰ আছে, ইয়াতে ক্লাৰ্ক আছে, হেল্পাৰ আছে, পিয়ন আছে আৰু ৱাটছমেন আছে। ইয়াতে আপুনি সকলো ধৰণৰ পোষ্টসমূহ দেখিবলৈ পাব। ইয়াতে টোটেল ভেকেঞ্চি গ'ল 35,560টাকৈ পোষ্ট ইয়াতে দেখিবলৈ পাব। আপোনালোকে আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। হু কেন এপ্লাই? অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেট হ'লে আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি ভাৰতৰ কোনো ল'ৰা ছোৱালী বা মেল ফিমেল হয় তেনেহ'লে আপুনি এই পোষ্টসমূহত ইলিজিবল হ'ব এপ্লাই কৰিবলৈ। লগতে আপোনাৰ ইয়াতে FCI ৰিক্ৰুইটমেণ্টৰ চেলাৰী ডিটেইলছ দিয়া আছে। পাৰ মান্থ আপোনাৰ 28,000 পৰা 71,100 টকালৈকে আপোনাৰ চেলাৰী পেকেজটো পাব। লগতে আপোনাৰ যিটো ফুড ডিপাৰ্টমেণ্ট ভৰ্তি 2025ৰ বয়সৰ সময়সীমা দিয়া আছে আপোনাৰ ইয়াত। মিনিমাম বয়স আপোনাৰ 18 বছৰ হ'ব লাগিব, লগতে আপোনাৰ মেক্সিমাম বয়স 40 বছৰলৈকে আপুনি এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ ইয়াত এজ ছিলেকশ্যনো দিয়া আছে, যিটো গভৰ্ণমেণ্টৰ ৰুল হয়, সেইমতে আপোনাৰ এজ ছিলেকশ্যনটো পাব। যিহেতু ইয়াত ছিলেকশ্যন প্ৰচেছটো দিয়া আছে, ফাৰ্ষ্টত হ'ব আপোনাৰ ৰিটেন এক্সাম হ'ব, CBT হ'ব, যিটো কম্পিউটাৰ বেছ টেষ্ট হ'ব আপোনাৰ। ছেকেণ্ডত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। লগতে ইয়াতে এক্সাম পেটাৰ্ণটো আপোনাক দিয়া আছে। এইটো ছেকশ্যনত প্ৰথম আহিব ইংলিছ লেংগুৱেজত আহিব, কুৱেশ্যন থাকিব আপোনাৰ 25টাকৈ কুৱেশ্যন থাকিব, লগতে আপোনাৰ মাৰ্ক থাকিব 25 নম্বৰ আৰু সময় থাকিব 15 মিনিট। তেনেকৈ আকৌ ৰিজনিং এবিলিটি থাকিব 25টাকৈ কুৱেশ্যন 25 নম্বৰ 15 মিনিট। নিউমেৰিকেল এপ্টিটিউডত থাকিব 25টাকৈ কুৱেশ্যন 25 নম্বৰ আৰু 15 মিনিট। জেনেৰেল ষ্টাডিজত থাকিব আপোনাৰ 25টা কুৱেশ্যন 25 নম্বৰ আৰু 15 মিনিট। টোটেল আপোনাৰ কুৱেশ্যন থাকিব 100টা কুৱেশ্যন আৰু 100 নম্বৰ মাৰ্ক থাকিব আৰু সময় আপোনাৰ 1 ঘণ্টা দিয়া হ'ব। ইয়াতে এপ্লাই কৰিলে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ 12 পাছ গ্ৰেজুৱেট হ'লে আপুনি এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্ট আপোনাৰ কি কি লাগিব এপ্লাই কৰাৰ সময়ত? ইয়াতে পাছপৰ্ট চাইজৰ ফটোগ্ৰাফ লাগিব, আপোনাৰ ছিগনেচাৰ আপলোড কৰিব লাগিব, লগতে আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব আৰু লগতে আপোনাৰ এজ প্ৰুফ লাগিব। আধাৰ কাৰ্ড হওক, পান কাৰ্ড হওক, এডমিট কাৰ্ড হওক, আপোনাৰ এজ প্ৰুফটো লাগিব। এপ্লাই কৰিব ডেছক্ৰিপশ্যনত মই লিংক দিম, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, তেনেহ'লে এপ্লাই কৰি ল'ব। যিহেতু এপ্লাই লাষ্ট ডেট আপোনালোকে গম পালেই, এপ্লাই লাষ্ট ডেট কেতিয়ালৈকে আছে। লাষ্ট ডেট নোযোৱাৰ আগতে আপুনি পোষ্টসমূহত এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে বয়সৰ সময়সীমা যিহেতু 40 বছৰলৈকে দিয়া আছে। যিসকল SC কেটেগৰী হয় তেওঁলোকৰ 5 বছৰ বেছিকৈ থাকিব 45 বছৰলৈকে, আৰু যিসকল PWD থাকিব তেওঁলোকৰ 10 বছৰলৈকে পাব পাৰিব, যিটো 50 বছৰলৈকে এপ্লাই কৰিব পাৰিব। ইয়াতে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। যিহেতু বহুতেই পোষ্ট মুকলি হৈছে, 35,560টাকৈ পোষ্ট মুকলি হৈছে। আপুনি যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, তেনেহ'লে পোষ্টসমূহত এপ্লাই কৰি ল'ব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে মই ডেছক্ৰিপশ্যনত হোৱাটছএপ চেনেল আৰু ফেচবুক পেজৰ লিংক দিম, তাতো গৈ আপুনি ফেচবুক পেজ আৰু হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব পাৰে, য'ত
যাতে প্ৰতিদিনে জবৰ আপডেট আপুনি সকলোতকৈ প্ৰথমে পাই থাকিবলৈ পাৰে আজিলৈ লৈছোঁ বিদায় ভিডিঅ'টো ইমানেই আছিল জয় হিন্দ জয় অসম